বাইকত তেল ভৰাবলৈ আহিছিলে। বাইকত তেল ভৰালে তাৰপিছত বটলত 80 টকা তেল ল'লে। 80 টকা তেল লোৱাৰ পিছত আধা পানী ওলালে, আধা তেল ওলালে। তেল সেনেকৈ তেওঁ লৈ যাব লওঁতে মেনেজাৰ আহি কিনে বটলটো ভিতৰত ভৰাই দিলে। ভিতৰত ভৰাই দিয়াৰ পিছত আমি ক'লোঁ যে বটলটো ভিতৰৰ পৰা উলিয়াই দিয়ক। তেখেতে বটলটো ভিতৰৰ পৰা উলিয়াই নিদিলে। তাৰপৰা বেলেগ বটল এটা আনি বেয়া তেল দিছে আৰু সম্পূৰ্ণ পানী মিক্স আছে বুলি যোনজন আছে সেইজন ল'ৰাজনে কৈছে। আৰু এটা কথা, এই তেল ডিপু চলাইছে লগত এজন আৰক্ষী দিছে। আৰক্ষী কি কাৰণে দিছে? তেলৰ লগত পানী মিক্স আছে। আপুনি কাষ্টমাৰ প্ৰব্লেম ৰিপৰ্ট দিব, আকৌ পুলিচে আপোনাক দম দিব। সেইটো হয় নেকি? এনেকৈ হয় নেকি? এতিয়া আৰক্ষী সম্পূৰ্ণ জড়িত আছে বুলি আমাৰ সন্দেহ অনুভৱ হয়। কি বিচাৰে এতিয়া? সেইটো সম্পূৰ্ণ বিচাৰ হ'ব লাগে, চাব লাগে। হয়, আচলতে মই ঘৰতে আছিলোঁ। ফোন এটা আহিলে যে এনেকৈ লাহোৱাল ডিপুতে তেল কিবা পানী মিক্স তেল ওলাইছে। মই আহিলোঁ, আহি আমি দেখিছোঁ যে ইয়াত বহুত মানুহৰ গেডাৰিং এটা হৈ আছে। যে আচলতে কি হৈছে, আচলতে ইয়াত আমি দেখিব পাইছোঁ যে সঁচাকৈয়ে মানে তেলৰ এটা বিসংগতি হৈ আছে। আচলতে পুলিচ প্ৰশাসন বিষয়া আহিছে, তেখেতলোকে ইয়াৰ ওপৰত ষ্টাডি কৰিব। কিন্তু তেখেতে যোনজন ব্যক্তি আছিলে সেই ব্যক্তিজন নাই। আচলতে ক'ত গ'ল কি কথা নাজানো, CCTV চালে তেখেত ওলাব। আচলতে ব্যক্তিজন নাই। সেই ব্যক্তিজনে গোটেই ডিটেইলছটো জানে যে তেখেতে তেল ভৰাইছিলে, ভৰোৱাৰ পিছত তেখেতৰ CCTV কেমেৰা চালে, তেখেতে আহিলে, তেখেতে গোটেই বস্তু ডিটেইলছত কৈ দিব। আৰু দুটামান কথা, তেল ডিপুৰ ওপৰত মই দুটামান কথা কওঁ। আচলতে ইয়াত তেল ডিপুত এজন চিকিউৰিটি বিষয়া থাকে। এই চিকিউৰিটি বিষয়াজন কিহৰ কাৰণে থাকে আচলতে? আমি এই ঘটনাবোৰ মানে কিবা নাভূত নাচোত নহয়নে বাৰু? এজন পুলিচ বিষয়া এটা পেট্ৰল ডিপুত কিহৰ কাৰণে থাকিবলগীয়া আছে? এই ঘটনাবোৰ আচলতে এই কথাবোৰত কিবা ৰহস্য আচলতে সোমাই আছে নেকি? আমি যি ADC আছে তেখেতক আমি জনাব বিচাৰোঁ যে এনেকুৱা ধৰণৰ ঘটনাবোৰ ওপৰত তেখেতলোকে অকণমান চকু দিব লাগে আচলতে।